তো গাইজ কালি হয় 18 তাৰিখ আৰু কালি আমাৰ গাঁৱত আছে বিষ্ণু যজ্ঞ। তো এইটো কোনো সৰু মৰু যজ্ঞ নহয়, পুৰা ডাঙৰ যজ্ঞ। তো এই দিনটোৰ কাৰণে মই বহুত ৱেইট কৰি আছিলোঁ। তো ফাইনেলি কালি সেই দিনটো আহিয়ে গ'ল। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো এতিয়া আমি গৈছোঁ বিয়ালৈ গৈ কিনে আহিম। তাৰপিছত আমাৰ গাঁৱত যজ্ঞ আছে, তো তালৈ যাম। তো বিয়াত মই একো মাংস চাংস নাখাওঁ, আৰু মই মাংস চাংস এৰিও দিলোঁ একেবাৰে। তো একেবাৰে বিয়া পিনৰ পৰা একেবাৰে যজ্ঞ পিনে যাম। তেনে ব'লক বিয়াত একেবাৰে লগ পাওঁ আপোনালোকক। তো গাইজ এতিয়া বিয়াৰ বাহিৰে আহি গ'লোঁ মই যজ্ঞ। তো পুৰা মানুহ পুৰা ভিৰ আছে, পুৰা গান চান মানে ভক্তি গান গাই আছে আৰু কীৰ্তনো কৰি আছে লগতে। তো এইটো আপোনালোকক দেখাম। তো তাত পুৰা ভিৰ হ'ব, মানে ভিৰ হৈছে, আৱাজো হৈছে, একো ক'বও নোৱাৰিম। তো গাইজ এতিয়া আমি হোমত বহিছোঁ। তো পুৰা চিঞৰি চিঞৰি ক'বলগীয়া হৈছে। তো এইপিনে চাওক আমাৰ লগৰকেইটা পুৰা হোম দি আছোঁ। তো গাইজ এতিয়া আমি ভিতৰত সোমাম, য'ত কীৰ্তন কৰিছে তাতে ভিতৰত সোমাম। তো গাইজ এতিয়া আমি খিচিৰি খাবলৈ বহি গৈছোঁ। কীৰ্তন কৰি কিনে বহুত বেয়া ভোক লাগি গ'ল। তো এই 2-3 মান খাই দিছে, বহুতবাৰ খাই দিছে। गाइस अभी हम खिचड़ी खाया तू लेकिन ये साला कर क्या रहा है यहाँ पे? হেল্ল' গাইজ, কালি যজ্ঞ পৰা অহা বহুত দেৰি হৈ গ'ল। পূৰা 2-2:30 বাজি গ'ল। আৰু ঘৰ আহি কিনে ইমানেই টোপনি লাগিলে নহয়, ঘৰ আহি কিনে ডাইৰেক্ট শুই গ'লোঁ, ভিডিঅ' এডিট নকৰিলোঁ। তো এতিয়া শুই উঠিছোঁ মই, পূৰা চকু তকু ৰঙা হৈ আছে আৰু খানা চানা খালোঁ। মাতো বিয়া বাহিৰে যজ্ঞ গৈছিলে, কিন্তু সোনকালে আহি গ'ল যজ্ঞৰ পৰা। তো এতিয়া লাঞ্চ কৰি কিনে আকৌ গাঁও পিনে আহিছোঁ। পেণ্ডেল খোলা ষ্টাৰ্ট কৰি দিলে, আৰু সেই চাইডে পেণ্ডেল খোলাও হৈ গ'ল। তো গাইজ এতিয়া আমি এনে বাগান পিনে ফুৰিবলৈ আহিছিলোঁ। তো এইপিনে চাওক মোৰ চাইকেলটো কি হৈ গ'ল, মানে গুটি চুটি পৰি গ'ল ভিতৰত, আৰু চাইকেলটো পূৰা জাম হৈ গ'ল। তো পূৰা চাইকেলটো বেয়াই হৈ গ'ল, মানে ক'ব পাৰে। ইমান কষ্ট নহয়, চাইকেলটো ইমান বাৰ বেয়া হৈছে নহয়, মই কিমান বাৰ বনাইছোঁ চাইকেলটো। চাইকেলটো লৈছে 10,000 মান, আৰু পূৰা ঠিক ঠাক কৰোঁতে লৈছে 15-20 হাজাৰ মান গুচিয়ে গ'ল এতিয়ালৈকে। তো ৰাতি ইমানে দেৰিকৈ হোৱা হ'ল নহয়, গাটো পূৰা দিনটো কিবা লাগি আছে। তো সেইকাৰণে লগৰকেইটা মিলি কিনে আমি কিবা এটা বনাই আছোঁ। সেইটো হয় পাস্তা। তো ই বনাইছে, মই বনাবলৈ নাজানো। তো এইপিনে তেল গৰম হৈ গ'ল। তো জুইত বনাইছোঁ যে ইমান গৰম লাগিছে নহয়, এনেও গৰম দিন, পুৰা গৰম আজি। तो यहाँ पर 1 चम्मच आपको देना है हल्दी। तब होगा बहुत जल्दी देना है। इस चाटू को उठाना है और इसको ऐसे घटलाना है। तो हमारे यहाँ पास्ता है, देखिए। तो इसको हम अभी यहाँ पर एक नीचे ना है। তো গাইজ পাস্তা বনি কিনে ৰেডি হৈ গ'ল। তো এতিয়া খাই কিনে চাওঁ কেনেকুৱা লাগিছে। तो गाइस এইটো আমাৰ পাস্তা ৰেডি হৈ গ'ল, এইফালে বিস্কুট আৰু পাস্তা। তো গাইজ লগৰটো ঘৰৰ পৰা পাস্তা খাই কিনে আহি গ'লোঁ, আৰু পাস্তা খাই কিনে ঘৰ আহিলোঁ, আৰু ডাইৰেক্ট বৰষুণে দিছে। আৰু বৰষুণ দিয়াৰ কাৰণে পূৰা ঠাণ্ডা লাগি গ'ল, সেইকাৰণে স্পৰ্টিং এটা পিন্ধি ল'লোঁ। তো আজি ব্লগটো গৈছোঁ ইয়াতে এণ্ড। তো আজি ইমানটোৱে আছিলে, বাই বাই।